আমার কোন করে আহিয়াছে বা ভয় ভাবুকি দেখলে আহিয়াছে তোমালোকে ডাইরেক্ট দ্বিতীয় কর্মবিরতি পালন কৰিব লাগিছে দেখে সকলে বুজা উচিত দেখে সকলে নিজকে প্ৰশ্ন কৰিব লাগে যে দেখে সকলে 15 দিন নহয় আমি নিজকে ইমান দুর্বল বলে ভাবিছো আমি 1 মাহ আগতে দেখে সকলক মেমোরেন্ডাম দিছি তার পিছতো দেখে সকলে আজি করে আছে যে তোমালোকে কর্মবিরতি ডাইরেক্ট কিয় পালন করিলা আবেগিক করে লাভ নাই সংবিধানে আমাকে অধিকার দিছে নাই সংবিধানে যদি অধিকার দিছে আমি জানো আমি অসমৰ নাগরিক আমি প্রত্যেকজন ব্যক্তি এজন এজন গ্রাজুয়েশন ব্যক্তি আমি সকলে জানো 15 দিন আগত সকলের সার্ভিস যদি আমি কর্মবিরতি পালন করো আগতে জানানি দিব লাগে আমি 1 মাহ আগতে জানানি দিছি তার পিছতো চকু মুদা কুলির ভাল করি আজি আপনি প্রশ্ন কৰিবলৈ আহে তোমালোকে কিয় কর্মবিরতি পালন কৰিবলৈ আহিছে লাজ নালাগে আপোনালোকৰ মই ডাইরেক্ট প্রশ্ন কৰিব বিচাৰিছো লাজ নালাগে নেকি এনেকুৱা কথা ক'বলৈ কি হৈছে মৰি যাম কি হৈছে সঁচা কথা কৈ পেলাই মৰি যাম এইবিলাক কথা মই খাব আজি 3 কোটি 30 লাখ মানুহৰ এই অসম ৰাজ্য এই 3 কোটি 30 লাখ মানুহক মই ক'ব বিচাৰিছো এই 3000 লৰাই এই 3 কোটি 30 লাখ মানুহৰ সন্মান লৈ আগে কৰি যাব কিন্তু তেখেতসকলৰ যি ন্যায়গত যি প্ৰশ্ন সেই প্ৰশ্ন কিন্তু কেতিয়াও নকৰাকৈ নাথাকে আমি সকলো সময়তে প্ৰশ্ন কৰিম কাৰণ আমাৰ এইটো ন্যায়সংগত প্ৰশ্ন গতিকে মই 3 কোটি 30 লাখ যে অসমীয়া জনগণ আছে সকলোকে মই অনুৰোধ কৰিছো আমি এই কেৱল 3000 কৰ্মচাৰীৰ স্বাভিমান ৰক্ষাৰ কাৰণে আন্দোলন নমলাই আমি গোটেই অসমবাসী ৰাইজৰ স্বাভিমান ৰক্ষা কৰাৰ কাৰণে আন্দোলনত নামিছো আজি এই আন্দোলন যদি কিবা বেয়া প্রভাব পেলায় সরকার পক্ষে হোক বা জীবিকায় হোক আমাক যদি মথিমূৰ কৰিব পাৰে তেতিয়াহ'লে মনত ৰাখিব যে এইটো অসমীয়াৰ পৰাজয় বুলি মই ভাবিম অসমীয়াৰ পৰাজয় কারণ আন্দোলন কেতিয়াও জোর জবরদস্তি কেতিয়াও আন্দোলন মথিমূৰ কৰিব পৰা নাযায় এই কথাটো মনত ৰাখিব বন্ধুসকল বৰ বেয়া লাগে যেতিয়া কিছুমান প্ৰশ্ন আহি যায় মানে ৰিপ্লাই নিদিয়াকৈ থাকিব নোৱাৰো বহুত বেয়া লাগে আজি কিছুমান ব্যক্তিয়ে আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে কৈ আছে যে আমি তেখেতক কৰ্মচাৰী নহয় এইটো এতিয়া কি ৰিপ্লাই দিম মোৰ ওচৰত এটাই ৰিপ্লাই আছে আপোনালোকে কি ভাবিব নাজানো মোৰ এই ৰিপ্লাইটো হ'ল আপুনি এতিয়া ডাইৰেক্ট বিজ্ঞপ্তি যদি জনাই দিয়ক যে আমাৰ অসমত এনেকুৱা এটা কোম্পানী আমি আনিছো যিটো কোম্পানীত তোমালোকে চাকৰি কৰিলে তেখেতসকলে লাঞ্ছনা বঞ্চনা যিমানেই কৰক ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনাও যদি তোমালোকৰ ওপৰত অত্যাচাৰ কৰে তথাপিও আমি মাত মাতিব নোৱাৰিম এই বিজ্ঞপ্তিটো আপুনি দি দিয়ক চাৰিআলিৰ ঘৰত গুচি যোৱা তেতিয়াহে মানুহ কিন্তু আজি যিটো জাননী দিছে জাননীটো লাষ্টত লিখি দিছে মানৱ সম্পদ পৰম মানৱ সম্পদ অসম তেতিয়াহ'লে অসম কিয় লিখিলা মানৱ সম্পদ অসম বুলি লিখি জাননী দিব আৰু আমি যেতিয়া প্ৰাপ্য বিচাৰিম তেতিয়া আপুনি ক'ব যে আপোনালোকে আমাৰ কৰ্মচাৰী নহয় ইয়াতকৈ আৰু দুখজনক কথা হ'ব পাৰেনে বন্ধুসকল গতিকে মই এটা কবিতা গাওঁ এতিয়া কবিতা কর কবিতার শিরোনাম মই কবি মই জীবনের অজস্র ঘাত প্রতিঘাত নেওচি অজস্র জনের অবজ্ঞা সমালোচনাক বেলেগ নকৰা আদিবাসী মনোভাৱ লৈ সমাজৰ বাবে আগুৱাই গৈ আছো আশাৰ সপোন মই কবি মই
তে ভয়ঙ্কর নির্লিপ্ততা, অন্যায়, অবিচার, উচ্চ নীচ জাতি। মন আছে, দ্রুততা নাই, ভাল্প আছে, যোগ্যতা নাই। আত্মজনার চারিওপিনে অজস্র সমস্যা, দেহা বিক্রি করা সমাজৰ বেশ্যা, দুচকুৰে নিগৰি অহা অবিভক্ত চকুলো, চন্দ্ৰ ৰাতিৰ চিকমিকিয়া তাৰ অপৰূপ আলো। জীৱন যুগৰ বতৰালৈ মই কবি। ধন্যবাদ।